পানীৰ আমাৰ এই অঞ্চলটো হ'ল মেঘালয় সীমান্তৱৰ্তী অঞ্চল। আপোনাৰ ওচৰতে চাওক মেঘালয়ৰ ৰাস্তা ঘাট গোটেই দেখা পাব। এই যিটো পানী এই পানীটো একদম চিধাই এইফালে নামি আহে। নামি অহাৰ ফলত এই পথাৰখন প্লাবিত হোৱাৰ ফলত স্কুলৰ ভিতৰতো পানী সোমাই যায়। ভীষণ কষ্ট হয়। এইটো ওচৰত শিক্ষক কেইজন আছে? শিক্ষক মই অকলে আছোঁ বৰ্তমান। ছাত্ৰ ছাত্ৰী কিমান? ছাত্ৰ ছাত্ৰী বৰ্তমান মোৰ 19জনমান আছে। কাৰণ এখনেই গাঁও আছে ইয়াত। আপোনালোকে দেখিছা হয়তো দুখন গাঁও আছে। সেইফালৰ গাঁওখনৰ মানুহে এইফালে আহিব নোৱাৰে আৰু এইখন গাঁৱৰ মানুহে সেইফালে যাব নোৱাৰে। মানে পানীৰ কাৰণে যাব নোৱাৰে। মানে নাও থাকিলেহে ইপাৰ সিপাৰ হ'ব পাৰে, নাও নাথাকিলে আপুনি পাৰ হ'ব নোৱাৰে। ইয়াত একমাত্ৰ সঁজুলি হৈছে পাৰ হোৱাৰ নাও। গতিকে এইখনৰ গাঁৱৰ যিকেইজন ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী কেইজনে ইয়াত আহে। এইটো অনুৰোধ কৰিব বিচাৰে যে যিহেতু ইয়াত বাট পথৰ কোনো সুবিধা নাই, তো উন্নয়নকামী চৰকাৰ হিচাপে বিজেপি চৰকাৰ যিহেতু বিভিন্ন ঠাইত বিভিন্ন কাম কৰি আছে, মই চৰকাৰখনক অনুৰোধ জনাওঁ যে এই কণ ল'ৰা ছোৱালী আৰু স্কুলখনৰ ভৱিষ্যত চিন্তা কৰি তেওঁলোককো যাতে এটা ৰাস্তা বনাই দিয়াৰ সুব্যৱস্থা কৰে। আৰু স্থানীয় বিধায়কক মই এইটোৱে অনুৰোধ জনাম, তেওঁ যাতে একবাৰ ভিজিট কৰি এই পৰিৱেশটো অনুধাৱন কৰে আৰু ৰাস্তাৰ ক্ষেত্ৰত যাতে কিছু আমাক টকা দিয়ে বুলি অনুৰোধ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।